নমস্কাৰ সকলোকে। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। কাৰণ আপোনালোকৰ আশীৰ্বাদত অলপমান ভাল পালোঁ ময়ো। মাজতে গাটো বহুত বেয়া হৈ গৈছিলে। আজি হৈছে আমাৰ সৰুটো ল'ৰাৰ জন্মদিন। সেই জন্মদিনৰ কাৰণে মই এতিয়া লাগি আছিলোঁ। এইফালে বুট মগু তিয়াই থোৱা আছিলে, প্ৰসাদ চৰসাদ চব ৰেডি কৰিব লাগিব মই। আকৌ তেওঁলোকৰ কাৰণে বুট দালি পুৰি তেনেকৈ বনাবলৈও আছে। স্কুললৈ পঠিয়াই লৈছোঁ, তাৰপিছত লাগি আছোঁ এতিয়া। আৰু সিহঁতে স্কুলৰ পৰা অহা আগত মোৰ গোটেইখিনি ৰেডি হ'বগৈ লাগিব। কাৰণ কিছুমান ল'ৰা ছোৱালী আকৌ স্কুলৰ পৰা অহাৰ পিছত টিউশ্যনলৈ গুচি যায়, আৰু কিছুমানৰ ৰাসৰ প্ৰেক্টিছ থাকিব, তালৈ গুচি যাব। ৰাতিপুৱা সময়ছোৱা স্কুল থাকিলে বহুত দিগদাৰ হয়, সেইকাৰণে ৰাতিপুৱা নকৰোঁ। অকণমান টাইম লৈ লৈছোঁ, গোটেইখিনি ৰেডি কৰিব পাৰিম মই। আৰু ল'ৰা এতিয়া তাৰ মনতো কিমান ফূৰ্তি এটা আছে, মা পাপাই আমাৰ কাৰণে কিবা এটা কৰিব বুলি। সেইটো কৰিবলৈকে চেষ্টা কৰিছোঁ, কাৰণ আমাৰ সম্পত্তি সেই দুটাই। সিহঁতে যেনেকৈ বিচাৰে তেনেকেই কৰিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা হয়, এইটো আমাৰ নহ'বও পাৰে, কিন্তু চেষ্টা কৰোঁ যে সিহঁতক আমি যিটো বিচাৰে দিব পাৰোঁ। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে তাহাঁতক আগবঢ়াবই চেষ্টা কৰোঁ। আৰু ৰাসৰ কথা কৈছিলে আপোনাক, যে ল'ৰাকেইটাই কি লৈছে মই জনাম। মই ৰাসৰ ঘৰলৈ যাব পৰা নাছিলোঁ, মোৰ গা বেয়া আছিলে। কিন্তু ল'ৰাকেইটাক সুধিছোঁ যে কি লৈছা বোপাই তোমালোকে। তাৰপৰা সৰুটোৱে কৈছে, মা মোক ব্ৰহ্মা দিছে, আৰু লগতে মই গোপ বালকো নাচিম। আৰু ডাঙৰটো ল'ৰা হৈছে কালী দমনৰ কৃষ্ণ দিছে বুলি কৈছে। এতিয়া মই দেখাগৈ নাই সি কি পাৰিছে নাই পৰা। শিকোৱাজনেতো শিকায়ে আছে, কৰিবলৈ ভালকৈ মই কৈয়ে থাকোঁ সিহঁতক। সেয়াই আৰু এতিয়া বাকীখিনি ৰেডি কৰোঁ মই।